Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। পিজিটি ৰিজাল্ট অলৰেডি দিছিলে, তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল আৰু জিটি ৰিজাল্টৰ কাৰণে সকলোৱে আমি ৰৈ আছিলোঁ। তো জিটি ৰিজাল্টৰ ডেটক লৈ পেলাই নটিছ অফিচিয়েল যিখন সেইখন আজি দিছে। আপোনালোকে ডিএছচি আসাম বুলি সাৰ্চ কৰিলে যেটো প্ৰথম লিংক খোল খাব গম পাই আপোনালোকে madhyamik.assam.gov.in ৱেবছাইটটো এটো যেটো ওপৰত চবতকে দেখি আছে আপোনালোকে ইয়াত ক্লিক কৰিলে তেতিয়া আপোনালোকে তললৈ যদি যায় ইয়াত যেটো লেটেষ্ট বুলি আছে নটিছ ডেটেড 19/6/25 এই বস্তুটো আপোনালোকে ইয়াত ক্লিক কৰিলে নটিছখন এনে ধৰণে খোল খাব ইয়াতে এনেকুৱাকৈ আহিব তাৰপিছত আপোনালোকে ডিটেইল যেটো আছে টাইটেল সাইজ এণ্ড ডিটেইলত যেটো পিডিএফ দি আছে এই পিডিএফ যেটো দেখিছে এই পিডিএফটো এটো খুলিলে আপোনালোকে ইয়াতে নটিছখন দেখা পাব ইয়াতে এখন নটিছ লিখা আছে গোটেইখিনি কথা অফিচিয়েল হয় এখন ইয়াতে পেপাৰ 1 যেটো মানে জিটি কথা কৈছে ইয়াতে আৰু যেটো জানুৱাৰী 19 তাৰিখে 2025 চনত হৈছিলে তেওঁলোকৰ এডমিট কাৰ্ড বিলাক পাব আৰু লগতে কিমান মাৰ্কস পাইছে আৰু ওয়েটেজ মাৰ্কস যত এপ্লিকেবল হয় ওয়েটেজ মাৰ্কস কিমান পাইছে কোনে এক্সট্ৰা সেইখিনি কথাও গম পাব এতিয়া কথাটো হল কেতিয়া কোন দিনাখন গম পাব আৰু ইয়াতে টাইমটো দিয়া আছে আৰু ডেট দুটাই দিয়া আছে বস্তু আপোনালোকে চাওক 11টা বজাত গম পাব কেতিয়া 23 তাৰিখে 23 জুন আপোনালোকে এই ডেটটো মনত ৰাখক 23 জুনৰ 11 বজাত দুপৰীয়া আপোনালোকে দেখাব কোড দেখাব আপোনালোকে কোড ৰিজাল্ট চাব পাৰিব তাৰ কাৰণে আপোনালোকে এইটো ৱেবছাইট যেটো দিয়া আছে madhyamik.assam.gov.in মানে যেটো এইমাত্ৰ আমি খুলিছো মই দেখালো আপোনালোকক জোৰ পৰা এই নটিছখন ডাউনলোড কৰিছো আপোনালোকে জাস্ট ডিএসসি বা ডিএসসি আসাম বুলি টাইপ কৰিলে যেটো ফাৰ্স্ট লিংক দেখাব গুগলত হেতু লিংকে হয় এটো আহিব আপোনালোকে 11টা বজাত ৰিজাল্ট চেক কৰিব পাৰিব ৰিজাল্টত আপোনালোকে কি পাব আপোনালোকৰ এখন মাৰ্ক শীট থাকিব ইয়াতে কোৱা হৈছে হেতু কথা যে মাৰ্ক শীট এখন থাকিব তাত আপোনালোকৰ ওয়েটেজ মাৰ্কটো থাকিব আৰু আপোনালোকে যদি ওয়েটেজ মাৰ্ক নাথাকিও কাবাৰ এপ্লিকেবল নহয় তেতিয়া হলে যেটো আপোনালোকৰ ৰ মাৰ্কস আছে টোটাল আপোনালোকৰ সেই মাৰ্কসটো দেখা পাব আৰু আপোনালোকে সিলেকশন হৈছে নে নাই আপোনালোকৰ সিলেকশন হৈছে নে আপোনালোকৰ নাই হোৱা তাতে সেই পেজটো যেটো মাৰ্ক শীট থাকিব তাতে আপোনালোকে দেখা পাব গোটে বস্তুটো আৰু যদি হে আপোনালোকে যেটো কাট অফ থাকে কাট অফ যিমান যাব হেও পাবলিশ কৰিব নিশ্চয় সময়ৰ লগত কাট অফতকে যদি ওপৰত আপোনালোকে মাৰ্কস পায় তেতিয়া হলে আপোনালোকে সিলেকশন হ'ব আৰু সিলেকশন হলে আপোনালোকৰ মাৰ্ক শীটখন দেখা পাব আৰু তেতিয়া হলে আপোনালোকক কি কাৰণে মাতিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যেটো মাতিব এই 23 তাৰিখ যেটো ডেট আছে এই 23 তাৰিখ ডেটটোতে আপোনালোকে এখন এডমিট কাৰ্ড পাব আপোনালোকে এখন এডমিট পাব ৰিজাল্টৰ পিছত লগে লগে হেখিনি একেলগে ৱেবছাইটত আপোনালোকে পাই যাব এডমিট কাৰ্ড সেই 23 জুন তাৰিখে হেতু দিয়া হ'ব আৰু সেই যিখন এডমিট কাৰ্ড থাকিব তাতে আপোনালোকৰ লিখা থাকিব যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কি আপোনালোকৰ ডকুমেণ্টছ বিলাক লাগিব আৰু কোড হ'ব আপোনালোকৰ যেটো ভেনু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সেই ভেনুটো লিখা থাকিব নিশ্চয়কৈ হেতু গুৱাহাটীতে বা বিভিন্ন জায়গা বিলাকত হ'ব পিজিটিৰ ক্ষেত্ৰত যদি আমি চাওঁ সকলোৰে বেলেগ ঠাইত হৈছিল যোৰহাট গুৱাহাটী আৰম্ভ কৰি ডিব্ৰুগড় সকলোতে হৈছিল তো তেনেকুৱা ধৰণে হ'ব আপোনালোকে এতিয়া একেদিন ধৈৰ্য ধৰি পেলাই 23 তাৰিখলৈকে ওয়েট কৰক 23 জুন তাৰিখ আৰু বেছি দিন নাই আজি 19 চলে আৰু 4 দিন আছে মাজত এখিনি সময় ওয়েট কৰক 11টা বজাত 23 তাৰিখে 11 AM ত ৰিজাল্ট পাব লগতে আপোনালোকে পাব এডমিট কাৰ্ড আৰু সেই এডমিট কাৰ্ডত আপোনালোকৰ লিখা থাকিব যদি পাস কৰে আপোনালোকে কাট অফ যেটো আছে সেই কাট অফ যদি কোৱালিফাই কৰে আপোনালোকৰ তেতিয়া হলে এডমিট কাৰ্ড এখন পাব আৰু এডমিট কাৰ্ডখনত কোড কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লিখা থাকিব আৰু কি ডকুমেণ্টছ লাগিব হেতু কথা লিখা থাকিব আপোনালোকে জাস্ট কি কৰিব লাগিব সেই ডকুমেণ্টছখিনি লৈ যাব লাগিব আৰু যদি জেনে ধৰণে আপুনি ফৰ্ম ফিলআপৰ সময়ত কৈছিলে ডকুমেণ্ট যি আপোনাৰ আছে বুলি ভ্যালিড ডকুমেণ্টছখিনি যদি তেনেকা ডকুমেণ্টছ কিবা আপোনালোকৰ নাই আপোনালোকে নথকাৰ সত্ত্বেও ফৰ্ম ফিলআপৰ সময়ত আছে বুলি কৈছিলে তেতিয়া হলে আপোনালোকৰ কিন্তু কেণ্ডিডেটছাৰটো কেনসেল হ'ব আৰু সেই কাৰণে গোটেইখিনি ডকুমেণ্ট যিখিনি ৰিকোয়াৰ্ড ডকুমেণ্টছ থাকিব সেই ৰিকোয়াৰ্ড ডকুমেণ্টছখিনি আপোনালোকে লগত ৰেডি কৰিব এইকিদিনৰ ভিতৰত যিখিনি ডকুমেণ্টছ ফৰ্ম ফিলআপৰ সময়ত লাগিছিলে সেইখিনি আপোনালোকে লৈ যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত আৰু লগতে আপোনালোকে ফৰ্ম ফিলআপৰ সময়ত যেটো এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড পাইছিলে হেতুৱেদি লগইন কৰিব লাগিব কিহৰ কাৰণে আপোনালোকে ৰিজাল্ট চাবৰ কাৰণে আৰু এডমিট ডাউনলোড কৰিবৰ কাৰণে এইখিনি কথা লিখা আছে বাকি বহুত বেছি প্ৰবলেম যদি পায় এটো টেকনিক্যাল সাপোৰ্টৰ কাৰণে এটা নম্বৰ দিয়া আছে যেটো ডিএসসি হয় এইখিনি সময় ভিতৰত ফোন কৰিব পাৰে বাকি হেল্প তেওঁলোকে কিবা থাকিলে টেকনিক্যাল প্ৰবলেম যদিহে হয় যেটো হ'ব নালাগে নিশ্চয় গম পাই যাব সো এইখিনি আজি কথা ৰিজাল্ট দিব আপোনালোকৰ কাৰণে ভাল খবৰ আৰু যদি কিবা জানিব লগা থাকে কমেন্টত কমেন্ট কৰিব সো থ্যাংক ইউ